নমস্কাৰ সকলোকে। আজি হ'ল ছানডে আৰু ছানডে বুলি মই যোৱাকালিয়ে আহিছোঁ ঘৰলৈ। এয়া চাওকচোন, ৰাতিপুৱা 6 বজাতে সূৰ্য দেৱতাই পূৰা মুখ মেলি দিছে। কিমান গৰম দিয়ে নাজানো আৰু ৰাতিপুৱাই পুৱাই এই ব্ৰেকফাষ্টৰ যোগাৰ কৰি আছোঁ। যিহেতু ইয়াত আহিলে সোনকালে ৰাতিপুৱা উঠা হয় আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো সোনকালে কৰা হয়। এয়া মই বনাইছোঁ ৰুটি আৰু চাহ। এইফালে মোৰ জায়ে বনাই আছে ঘুগুনি। আৰু আমি বহুত দিনৰ মূৰত এনেদৰে মহিলা কমিটিৰ লগ হ'লে এনেকৈ আড্ডা মাৰোঁ আৰু খাই আছোঁ আমি টেঙা মানে ৰবাব টেঙা। এয়া মায়ে খৰিত বনাইছে মাছ। আৰু যিহেতু ননদ মই আৰু জা বহুত দিনৰ মূৰত লগ হৈছোঁ, তো আমাৰ ঘৰত ছানডে বুলি সৰু সুৰা এটা অকেজন আছে। আৰু বেছিভাগ অকেজন থাকিলে আমাৰ মায়ে বনায়। এয়া বনাইছে মা পঠাৰ মাংস আৰু এয়া আমাৰ দুপৰীয়াৰ খানা। আৰু কি জানেনে, খৰিত বনালে আচলতে আঞ্জাৰ টেষ্টে অলপ বেলেগ হয়, খাবলৈ অলপ বেছিয়ে টেষ্টি হয়। আৰু আমাৰ মায়ে প্ৰায়ভাগে খৰিতে বনায়। এয়া চাওকচোন, খাই লৈ উঠি আমি তিনিও এনেদৰে আড্ডা মাৰাত লাগিছোঁ। আৰু বহুত দিনৰ মূৰত লগ হ'লে প্ৰায় আমি এনেই আড্ডা মাৰোঁ। আৰু গধূলি শুই উঠি অলপ চোতালত এনেদৰে খোজ কাঢ়িছোঁ। আজিলৈ এইখিনিয়েই। লগ পাম আপোনালোকক নেক্সট